হেল্ল' গাইজ, আজি আপোনালোকৰ ওচৰত যে প্ৰকৃত ভগৱান কোন হয়, এই দুনিয়াত প্ৰকৃত ভগৱান কোন হয় তাৰ ওপৰত মই দুআষাৰ ক'ব বিচাৰিছোঁ। হয়তো বহুতে নাজানে আৰু যিসকলে বুজি নাপায় আৰু সেইসকলে বুজি নাপায় আৰু সেইসকলে বুজিবৰ কাৰণেহে মই তাৰমানে ভিডিঅ'টো বনাইছোঁ। আমি সকলোৱে ভগৱান বিচাৰি মন্দিৰত যাওঁ, কিন্তু ভগৱান বিচাৰি মন্দিৰত যাব নালাগে, নগলেও হয়। কাৰণ মন্দিৰত নোযোৱাকৈ ভগৱান, আচল ভগৱান ঘৰতে আছে। আৰু যিসকলে বুজি পায় তেখেতসকলে সেই ভগৱানক সদায় শুশ্ৰূষা কৰে, আৰু যিসকলে বুজি নাপায় তেখেতসকলে শুশ্ৰূষা কেতিয়াও নকৰে, মন্দিৰে ভগৱান বিচাৰি ফুৰে। মন্দিৰত ভগৱান বিচাৰি যাওক, আমিও যাওঁ মন্দিৰত ভগৱানৰ পূজা কৰিবলৈ। কিন্তু মন্দিৰত যিজন ভগৱানক বিচাৰি যায় তেখেতকৈ ওপৰত যিজন ভগৱান, সেই ভগৱান ঘৰতে আছে। সেই ভগৱান হৈছে কোন? নিজৰ মা দেউতা। যি ল'ৰা ছোৱালীয়ে নিজৰ মা দেউতাক শুশ্ৰূষা কৰে, মৃত্যুৰ সময়লৈকে শুশ্ৰূষা কৰি যায়, তাৰ ওপৰত আৰু বেলেগ ভগৱান নাই। আৰু তেখেতসকলে যেতিয়া মন্দিৰ দৰ্শন কৰিব, মন্দিৰত ভগৱানক পূজা কৰিবলৈ যাব, আৰু সেই ভগৱানে তেখেতসকলৰ পূজাটো একচেপ্ট কৰে। আৰু যিসকলে নিজৰ মা দেউতাক শুশ্ৰূষা নকৰে, জন্ম দিয়া পিতৃ মাতৃক বুঢ়া অৱস্থাত আলৈ আথানি কৰে, সেইসকলে যিমান মন্দিৰত নাযাওক, যিমান মন্দিৰ দৰ্শন কৰিব নাযাওক, তেওঁ তেখেতসকলৰ পূজাটো ভগৱানে একচেপ্ট নকৰে। আজি পিতৃ মাতৃয়ে আমাক, নিজৰ মা দেউতাই সৰুৰ পৰা আমাক ডাঙৰ দীঘল কৰিছে, তেখেতসকলক আমি এই পৃথিৱীখন দেখা পাইছোঁ। আমি তেখেতসকলৰ জৰিয়তে আমি পৃথিৱীখন দেখা পাইছোঁ, আমি বিভিন্ন কাম কৰিছোঁ, কাম কৰি আমি নিজৰ সংসাৰ চলাইছোঁ, ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিছোঁ, নিজেও চলিছোঁ, ল'ৰা ছোৱালী ডাঙৰ মানুহ বনাইছোঁ, আৰু ল'ৰা ছোৱালীও তেনেকৈ আৰু ল'ৰা ছোৱালী জন্ম দিছে, তেনেকেই সংসাৰখন বাঢ়ি গৈ আছে। কাৰ কাৰণে? নিজৰ মা দেউতাৰ কাৰণে আজি সংসাৰখন বঢ়াব পৰা গৈছে, আৰু সেই মা দেউতাক আমি পৃথিৱীখন দেখা পাইছে। গতিকে যাৰ কাৰণে আপুনি পৃথিৱীখন দেখা পাইছে, তেখেতসকলে হৈছে মেইন ভগৱান। শাস্ত্ৰটো লিখা আছে, শাস্ত্ৰখন ভালকৈ চাব। বহুতে শাস্ত্ৰ পঢ়ে যদিও বহুতে বুজি নাপায়। পিতৃ মাতৃক সৰুৰ পৰা ডাঙৰ দীঘল কৰে, আৰু যেতিয়া ডাঙৰ হয় ল'ৰা ছোৱালীবিলাকে মা দেউতাকক শুশ্ৰূষা নকৰা হয়। শুশ্ৰূষা ভাগ আছে, শুশ্ৰূষা কাক কয়? এক শ্ৰেণীৰ মানুহে ভাবে যে পিতৃ মাতৃক আমি বাহিৰত আছোঁ, বাহিৰত চাকৰি কৰিছোঁ, বাহিৰত কাম কৰিছোঁ, গতিকে আমি ঘৰলৈ গ'লে পিতৃ মাতৃক যদি বছৰেকত এবাৰ সেৱা কৰিব পাৰোঁ ভৰি, সেইটো শুশ্ৰূষা। কিন্তু সেইটো শুশ্ৰূষা নহয়। কৰ্ম কৰি পিতৃ মাতৃক শুশ্ৰূষা কৰিব লাগিব, অন্তৰত আঘাত দিব নালাগিব, মনত দুখ দিব নালাগিব। মনত দুখ নিদিয়াকৈ যি ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক শুশ্ৰূষা কৰিব কৰ্ম কৰি পেলাই, পিতৃ মাতৃ এতিয়া বুঢ়া হৈ কাম কৰিব নোৱাৰে, গতিকে পিতৃ মাতৃৰ যিখিনি কাম সেই ল'ৰা ছোৱালীয়ে কৰিব লাগিব, আমিও কৰিব লাগিব। এতিয়া সৰুৰ পৰা পিতৃ মাতৃয়ে কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে, গতিকে আমি যেতিয়া ডাঙৰ হ'ম তেতিয়া আমি পিতৃ মাতৃক বহাই আমি খুৱাব লাগিব কষ্ট নিদিয়াকৈ। সেইটো শুশ্ৰূষা হৈছে মেইন শুশ্ৰূষা। গতিকে ভগৱানেও কৈছে শাস্ত্ৰত যে পিতৃ মাতৃক শুশ্ৰূষা কৰক, ভগৱানক পূজা নকৰিলেও হ'ব। পিতৃ মাতৃক যি ল'ৰা ছোৱালীয়ে শুশ্ৰূষা কৰে সেইটো হৈছে মেইন পূজা। আৰু যদি যি ল'ৰা ছোৱালী পিতৃ মাতৃক সৰুৰ পৰা ডাঙৰ হৈছে পিতৃ মাতৃৰ লগতে, আৰু ডাঙৰ হৈ পেলাই পিতৃ মাতৃক শুশ্ৰূষা কৰি গৈছে মৃত্যুৰ সময়লৈকে, আৰু সেই মানুহে যদি পূজা কৰিবলৈ যায় মন্দিৰত, আৰু সেই পূজাটো ভগৱানে একচেপ্ট কৰিবই, আৰু সেইসকলে সদায় আগুৱাই যাব। আৰু যিসকলে পিতৃ মাতৃৰ সেই মৰম দুখ কষ্ট বুজি নাপায়, ডাঙৰ হৈ মা দেউতাকক অৱহেলা কৰিছে, সেইসকলে যিমান মন্দিৰ দৰ্শন কৰিব নাযাওক, তেখেতসকলৰ দৰ্শন কৰি কোনো লাভ নাই, আৰু দৰ্শন কৰিলে কোনো কামত নাহে। গতিকে তেখেতসকলে সদায় সাৱধানে চলিব লাগিব জীয়াই থকা দিনকেইটা। গতিকে বহুতখিনি ক'লোঁ, যিসকলে বুজিছে সেইসকলে যদিও কিছুমানে মা দেউতাকক শুশ্ৰূষা কেনেকৈ কি কৰে বুজি নাপায়, ভগৱান কোন বুজি নাপায়, যিসকলে মোৰ কথাখিনি বুজি লৈছে তেখেতসকলে আজিৰ পৰা পিতৃ মাতৃক মৃত্যুৰ সময়লৈকে শুশ্ৰূষা কৰি যাব। আৰু যিসকলে নাপায়, বুজি নাপায়, সেইটো নকৰি, গতিকে তেখেতসকলৰ জীৱনটো এনেকেই মৃত্যুৰ সময়লৈকে হাবাথু খাই চলিয়ে জীয়াই থাকিব লাগিব। গতিকে এই পৃথিৱীখনত প্ৰকৃত ভগৱান হৈছে নিজৰ মা দেউতা। মা দেউতা সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে, কেঁচুৱাৰ পৰা কোলাত লৈ
কষ্ট কৰি কাম বন কৰি ডাঙৰ খোৱাই বোৱাই ডাঙৰ দীঘল কৰিছে, শিক্ষা দিছে। গতিকে আমি শিক্ষা লৈ কৰ্ম কৰিছো, ভাগ্যটো জন্ম মৃত্যু বিপাচা কৰি ভাগ্যমতে হ'ব। তথাপি শিক্ষা দিছে মাক দেউতাকৰ কৰ্তব্য, মাক দেউতাকে শিক্ষা লৈ গৈছে, শিক্ষা দি দিছে। আৰু তুমি কষ্ট কৰিছা, তোমাৰ ভাগ্যত চাকৰি নাই, চাকৰি হোৱা নাই, তুমি কৰ্ম কৰা, কৰ্ম কৰি ইনকাম কৰা। মা দেউতাক গালি পাৰিব নালাগিব মোৰ চাকৰি কিয় নহ'ল। গতিকে চাকৰি ভাগ্যমতেই হ'ব, কিন্তু শিক্ষাটো কোনো কাহিনী নিব নোৱাৰে। শিক্ষাৰ্থীক সন্মান পাবাই, আৰু শিক্ষাৰ্থীক জ্ঞান হয়। আৰু তোমালোকে কৰ্ম কৰি মা দেউতাক শুশ্ৰূষা কৰি যোৱা মৃত্যুৰ সময়লৈকে সদায় মা দেউতাৰ আশীৰ্বাদ পাবা। মা দেউতাৰ আশীৰ্বাদ পালে মা দেউতাক শুশ্ৰূষা কৰিলে কোনো মন্দিৰ যাব নালাগে। এজন মানুহে সদায় মন্দিৰত যাওক, পিতৃ মাতৃক শুশ্ৰূষা নকৰে, তেওঁ যিমান মন্দিৰত ভগৱানক পূজা নকৰে ঘণ্টা কেইঘণ্টা, তেওঁ পূজাৰ কোনো কাম নাই। এজন মানুহে মন্দিৰ নাযায়, কিন্তু মা দেউতাক সদায় শুশ্ৰূষা কৰে কৰ্ম কৰি। গতিকে তেখেতেই নীল পূজাটো পাইছে ভগৱানে, তেখেতক সদায় আগুৱাই নিব আৰু জীৱনটো সদায় সকলোৱে পাৰ কৰিব। গতিকে আজি যিসকলে মা দেউতাক শুশ্ৰূষা নকৰে তেখেতসকলে এই ভিডিঅ'টো চাই বুজিবলৈ চেষ্টা কৰক, আৰু মা দেউতাক মৃত্যুৰ সময়লৈকে শুশ্ৰূষা কৰি যাওক, আৰু আপোনাৰ ভৱিষ্যতটো সদায় আগুৱাই যাব, আৰু ভৱিষ্যতটো সুখ হ'ব। গতিকে পিতৃ মাতৃ হৈছে প্ৰকৃত ভগৱান। আজি সেইখিনি মই বুজাই দিছো। হয়তো বহুতে বুজিও পায়, কোনে বুজি নাপায়। যিখিনিয়ে বুজি নাপায় আজি বুজি যাওক যে প্ৰকৃত ভগৱান কোন। এই পৃথিৱীখনৰ প্ৰকৃত ভগৱান হৈছে নিজৰ মা দেউতা। আজিৰ পৰা মা দেউতাক শুশ্ৰূষা কৰি যাওক, সদায় আপোনালোকে সুখত জীয়াই থাকিব পাৰিব। গতিকে আজি মই ভিডিঅ'টোত বহুতখিনি ক'লো, আৰু যদি কিবা ভুল হৈছে মাফ কৰি দিব। আৰু যদি ভুল হোৱা নাই, শুনি ভাল লাগিছে, বুজি পাইছে, আৰু যদি মোৰ তোমাৰ ঠিকেই হৈছে, আৰু মোৰ এডভাইচটো আপোনালোকে একচেপ্ট কৰক। আৰু সদায় মা দেউতাক শুশ্ৰূষা কৰি যাওক মৃত্যুৰ সময়লৈকে। কেতিয়াও মা দেউতাক অন্তত আঘাত লগা কথা নক'ব, দুখ নিদিব। মা দেউতা হৈছে প্ৰকৃত ভগৱান। গতিকে আজি ইমানতে এৰিছো। বাই।